বিটিআৰ অঞ্চলত লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা ইউপিপিএলৰ হালবাৰীত 9টাকৈ সমষ্টিৰ ভোটাৰ ৰাইজৰ উপস্থিতিত ৰণডংকা বজালে ইউপিপিএলে মাইনাও চৌৰাং বিথাংখী আঁচনিৰ চেক বিতৰণ প্ৰমোদ বড়োৰ 1274টা মহিলা আত্মসহায়ক গোটৰ মাজত 25,000কৈ টকাৰ চেক বিতৰণ আপোনালোকক দিয়া হৈছে হি দিয়া মৰ্মে আজি প্ৰমোদ বড়ো সেই মৰ্মে আজি বাক্সা জিলাৰ হালবাৰীত বিটিআৰ চৰকাৰৰ উদ্যোগত এক বিশাল চেক বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত 3,000 আত্মসহায়ক গোটৰ ভিতৰৰ 1274টা মহিলা আত্মসহায়ক গোটক প্ৰত্যেককে 25,000কৈ টকাৰ চেক বিতৰণ কৰে বিটিআৰ চৰকাৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিআৰ চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য গৌতম দাস, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, অধ্যক্ষ কাতিৰাম বড়ো সমন্বিতে বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলে একেদৰে 4 মাৰ্চত বিটিআৰৰ 130টাকৈ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীক 1.5 লাখকৈ টকাৰ চেক বিতৰণ কৰাৰ লগতে কোকৰাঝাৰত 7 মাৰ্চত উদালগুৰি আৰু তামুলপুৰত 9 মাৰ্চত পুনৰ বিটিআৰৰ মহিলা আত্মসহায়ক গোটৰ মাজত চেক বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰমোদ বড়োৱে। আমাৰ প্ৰায় 130টা এফপিসি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী তেখেত সকলকো আমি 1.5 লাখ কৰি চেক দিম। ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীও তেখেত সকলে আজি বিটিআৰত প্ৰায় 150টা মান ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ৰেজিষ্টাৰ কৰা হৈছে। ইয়াৰ ভিতৰত 19টা মহিলা সকলৰ কাৰণে আছে। এই সেলফ হেল্প ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী সকলক আমি 1.5 লাখ টকা এই কাৰণে দিছোঁ তেখেত সকলে যাতে কোম্পানীটো অলপ ষ্ট্ৰং কৰিব পাৰে, ট্ৰেনিং ল'ব পাৰে আৰু বিভিন্ন কামবিলাক আৰম্ভ কৰিব পাৰে। ইয়াৰ কাৰণে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীবিলাককো আমি 1.5 লাখ কৰি চেক দিয়াৰ কাম কালি কৰিম। ইয়াৰ পিছত আৰু কোকৰাঝাৰত অহা 7 তাৰিখত আৰু 9 তাৰিখত উদালগুৰি, তামুলপুৰ, আত্ৰিঘাট, ডিমাকুছিত আৰু এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ব। আজি মই হালবাৰীত প্ৰায় 2টা পথৰ কাৰণে যেটো শিলান্যাস কৰা হৈছে আৰু ইয়াৰ লগতে আৰু এটা পথ আছে, অলপ পিছত হেতু কৰা হ'ব আৰু লগতে কলেজখনতো এটা অডিটৰিয়াম মুকলি কৰাৰ কাৰণে গৈ আছোঁ। হালবাৰী সমষ্টিত বহুত বছৰৰ পৰা পিছ পৰি আছিলে। এই পিছ পৰি থকাৰ কাৰণে যেটো পিছ পৰি আছিলে সেই কাৰণে বিটিআৰ চৰকাৰখন অহাৰ পিছত আজি শান্তি, সম্প্ৰীতি, নিৰাপত্তা সকলো পৰিৱেশ আহিল। লগে লগে আমি বাকীখিনি কাম কৰিবলৈ আজি সুযোগ পাইছোঁ। সেইকাৰণে হালবাৰী অঞ্চলত মই নিজে আহি বহুতখিনি আধাৰশিলা কৰিছোঁ আৰু বহুতখিনি কাম কৰিবলৈ আমি হাতত লৈছোঁ। প্ৰাৰ্থী আমি অতি শীঘ্ৰে ঘোষণা কৰিম, কোনো ইয়াত একো অসুবিধা নাই। আৰু এইবাৰৰ যেটো লোকসভা নিৰ্বাচন ইয়াত 12টা সিটটো এনডিএৰ কাৰণে একদম সিউৰ হৈ আছে আৰু এটামান সিট বাঢ়িব পাৰে, এইটোহে আমি চাই আছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2-3টা প্ৰগ্ৰামৰ কাৰণে আহিব। বড়োলেণ্ডত আহিবনে নাই সেইটো এতিয়ালৈকে ঠিক হোৱা নাই। আহিলে আমি বহুত ভাল পাম। চাওক, আমিতো আগৰ পৰাই দি আছোঁ। লোকসভা নিৰ্বাচনৰ বুলি কথা নহয়, ৰাইজকতো আমি যিখিনি আঁচনি লৈছোঁ এইখিনি ৰূপায়ণ কৰি আছোঁ। লোকসভা নিৰ্বাচনৰ কাৰণে এইবাৰ সুকীয়া কেম্পিং কৰিব লগা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যোৱা 2টা বছৰত যিখিনি কাম হৈছে, যিখিনি প্ৰগ্ৰাম হৈছে, আমাৰ কেম্পিং শেষে হৈছে। গতিকে আজি ইয়াত ইউপিপিএল বিজেপি যেটো চৰকাৰ আছে এই চৰকাৰৰ তৰফৰ পৰা আমি জনকল্যাণৰ কাৰণে, শিক্ষা দীক্ষাৰ কাৰণে, খেতিৰ কাৰণে, সকলোৰে কাৰণে এই কামখিনি কৰি আছোঁ।